ইনষ্টাগ্ৰাম আৰু এফবিত যে এইকেইদিন বৰ ট্ৰেণ্ডিঙত চলি আছে জানেনে এই মেলাখন। তেনেহ'লে ব'লকচোন আজি যাওঁ। হাই গাইজ, মই প্ৰিয়ংকা, আপোনালোক সকলোকে মই ইণ্টাৰভিউলৈ স্বাগতম জনাইছোঁ। কি হয় জানেনে, অফিচ থাকিলে অফিচৰ পৰা আহি ইমান বেছি এলাহ লাগে যে ক'ৰবালৈ ওলাই যাবলৈও মন নাযায়। আজি যিহেতু উইক অফ আছিলে সেইকাৰণে বোলো নাই অকণমান মেলাৰ পৰাই আহোঁগৈ। তেনেহ'লে ব'লক ভিতৰলৈ সোমাই যাওঁ। আৰু বাহিৰৰ পৰাই দেখিছেনে সন্ধিয়া যিটো লাগি আহিছে, মানুহবোৰ ভিৰবোৰ বাঢ়ি আছে। এতিয়া প্ৰায় 5:30মান বাজিছিলে, আমি অকণমান সোনকালেই আহিলোঁ। এয়া ব'লক এতিয়া ভিতৰলৈ গৈ থাকোঁ। আৰু দেখিছেনে বাহিৰত ইমান ধুনীয়াকৈ বনাইছে, দেখি বহুত বেছি ভাল লাগিছে। আৰু লাইটবোৰ যে কিমান বেছি ভাল লাগে, মোৰ মানে কি নাজানো, লাইটবোৰ দেখিলে যে আৰু বেছি ভাল লাগে। আৰু ইয়াত শুনিছোঁ মানে বহুত বেছি দোকান আহিছে, মানে বাহিৰৰ দোকানবোৰ আহিছে। প্ৰথমতে মাস্কখন খুলি ল'লোঁ, মাস্কখন খুলিব পাহৰিয়ে আছিলোঁ। আৰু এয়া এনেকৈ ভিতৰলৈ আহিলোঁ। ভিতৰত আহি ইমান থলুৱা সামগ্ৰীৰ দোকানৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দোকান আছে। কাশ্মীৰ, তাৰপাছত ৰাজস্থান, গোৱা, বহুত ধৰণৰ দোকান আহিছে। আৰু এইফালে এয়া কিবা শ্ব' হ'ব নেকি, ইমান ভালকৈ নাজানো। মানে বিভিন্ন ধৰণৰ সামগ্ৰী আছে, আপোনালোকক যি লাগে কাঠৰ সামগ্ৰীৰ পৰা আদি কৰি জুৱেলাৰী, কাপোৰ, মেখেলা চাদৰো আছে, ৱেষ্টাৰ্ণ ৱেৰ সকলোখিনিয়ে আছে। আৰু বিশেষকৈ যে এই দোকানবোৰৰ পৰা বস্তুবোৰ চাই বহুত বেছি ভাল লাগে। দাম বাৰু হয় অকণমান, তথাপিতো বস্তুবোৰ চাই ভালেই লাগে। আৰু ইয়াত আছে জম্মু কাশ্মীৰ আছে, ৰাজস্থান আছে, গোৱা, তাৰপাছত হাৰিয়ানা, গোলাঘাট চবখিনিয়ে আছে, নগাঁও, তেজপুৰ, মানে বিভিন্ন ধৰণৰ দোকান আছে। আৰু বস্তুবোৰ বহুত ধুনীয়া ধুনীয়া ওলাইছে। যিহেতু ইমান বেছি সুধি থকা নাই দোকানে দোকানে গৈ, যিহেতু একো তেনেকৈ ল'ব লগা নাছিলে, জাষ্ট চাবলৈ গৈছিলোঁ। আৰু এয়া গোৱাৰ দেখিছেনে ইমান ধুনীয়া, জাহাজনো কেতিয়া যাব পাম নে নাপাম ইয়াতে, এনেকৈ বস্তুবোৰ দেখি ভাল লাগিছে। তেনেকৈ আৰু এইফালে ভণ্টি আছে, দাদা, বৌ গোটেই সোপাই আহিছিলোঁ আমি। তেনেকৈ আৰু দেখিছেনে ওপৰখিনি ইমান বেছি ভাল লাগিছে। ভাল লাগিল যেতিয়া যিখিনি ব্যৱসায় থাকে ইয়াত আহি ধুনীয়াকৈ নিজৰ সামগ্ৰীখিনিও দেখায়। এয়া মহাৰাষ্ট্ৰৰ দোকানো আছে। আৰু এইফালে দেখিছিলে আত্মসহায়ক গোটৰ মহিলাসকলো, আগৰ দিনতো মহিলাসকল ওলোৱা নাছিল, আজিকালি যে মহিলাসকল বেছিকৈ ওলাই আহে, মানে পুৰুষসকলতকৈও যে মহিলাসকলে স্বাৱলম্বিতাৰ ক্ষেত্ৰত বেছি আগবাঢ়ি আহিছে। আৰু এইফালে আছে ফুড ষ্টলসমূহ, ইয়াতো বিভিন্ন ধৰণৰ বস্তু আছে। এইফালে দেখিছেনে একদম ফেভৰেট আছে গাহৰি, তাৰপাছত মিছা মাছ, এই বহুত কিবাকিবি আছে, গৰৈ মাছ পুৰা গোটেইখিনিয়ে আছে। তেনেকৈ আৰু আমি অকণমান গাহৰি ল'লোঁ। আৰু এইটো সাজ বুলিয়ে কয় নেকি, এই বহুতকেইটা ফ্লেভাৰৰ আছিল দেই, জানো এইকেইটা কি ফ্লেভাৰ আছিল মই একদম পাহৰি থাকিলোঁ। তেনেকৈ আৰু অকণমান খাইছিলোঁ, যিহেতু আগতে কেতিয়াও খোৱা নাছিলোঁ। এইফালে আমাৰ তাই যিহেতু এইবোৰ নাখায়, তাই ঘুগুনি আৰু চিকেন পকৰা লৈছে। সেনেকৈ আমিও অকণমান টেষ্ট কৰি চালোঁ। বহুতকেইটা ফ্লেভাৰ আছে দেই, বানানা ফ্লেভাৰ আছে, তাৰপাছত ব্লেক ৰাইচ, তেনেকৈ কিবাকিবি আছিল। আৰু এইফালে দেখিছে লাইটৰ ডেক'ৰেশ্যনটো ইমান বেছি ধুনীয়া। আৰু এইফালে ষ্টেজখন আছে। তেনেকৈ আৰু প্ৰায় 2-3 ঘণ্টা ঘূৰাৰ পাছত আৰু কিমাননো ঘূৰি থাকিম, এলাহো লাগিছে, প্ৰায় 8:30মান বাজিলেই আমাৰ তাতেই। তেনেকৈ আৰু বিভিন্ন ধৰণৰ দোকান আছে, যে এনেকুৱা নহয় যে এফালেই দোকান আছে, দুটা চাইডে দোকান আছে। অকণমান দোকান চালোঁ। আৰু এনেকৈ যে বিভিন্ন ধৰণৰ দোকানবোৰ যেতিয়া দেখোঁ ন, মোৰো মন যায় যে বিজনেছমেন হ'বলৈ, মানে মন এটা আছে বাৰু, কেতিয়াবালে যদি হয়। আৰু তেনেকৈ আৰু বিভিন্ন ধৰণৰ এই দেখিছে উত্তৰ প্ৰদেশৰ ইমান ধুনীয়া জুৱেলাৰীবোৰ দেখি পিছে ল'ম লাগিছিল। তেনেকৈ আৰু ইমান বেছি সোমোৱা নহ'ল। কিন্তু এইফালে নিজৰ ঠাইত যেতিয়া দোকানখন দেখোঁ তেতিয়া আৰু বেছি ভাল লাগে। এয়া আছিলে আচাৰ বা তেনেকৈ কিবাকিবি আছিলে। আৰু এইফালে এই ফুলখিনি দেখিছেনে কাঠৰ হয়, ইমান বেছি ধুনীয়া লাগিছে, বহুত বেছি ধুনীয়া হয়, কাঠৰেদি ইমান ধুনীয়াকৈ বনাইছে। তেনেকৈ প্ৰায় 2-3 ঘণ্টা থকাৰ পাছত এতিয়া আৰু বেছি টাইম নকৰোঁ ইয়াত। আৰু যিমানে দেৰি হৈ আহিছে মানুহৰ সমাগমো সিমানেই বাঢ়ি আহিছে। এয়া বাহিৰত অকণমান ফটো ভিডিঅ' ল'লোঁ, যিহেতু ভিতৰত তেনেকৈ ফটো উঠা নাছিলোঁ, বাহিৰতে এনেকৈ অকণমান ফটো ভিডিঅ' ল'লোঁ। তেনেকৈ আৰু এইটো ভিডিঅ' এইখিনিতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। এতিয়ালৈ আহিছোঁ দেই, বাই বাই।